আজি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ বিটিচি কাউন্সিল নিখিল বড়ো ছাত্ৰ সন্থা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আৰু XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যন এই তিনিওটা সংগঠনৰ লগত ট্ৰাইপাৰ্টাইট ৰিভিউ ডিছকাশ্যন আছিল জইণ্ট মনিটৰিং কমিটি বড়ো চুক্তি 2020 27 জানুৱাৰীৰ ওপৰত আৰু এই মিটিংখন অধ্যক্ষতা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব নৰ্থ ইষ্টৰ নীৰজ কুমাৰ বাঞ্চত ডাঙৰীয়া তাত অসম চৰকাৰো আছিল আমি আমাৰ কথা আমি ৰাখিলোঁ যে 125 আৰ্টিকল 280 সংশোধনৰ বিটিচি বিটিআৰখন মোৰ অটনমি মোৰ ফাইনেন্সিয়েল পাৱাৰ সীমা সম্প্ৰসাৰণ অধিক গাঁও অন্তৰ্ভুক্তৰ কথা যি কথা আছিল এই কথাটো আমি ক'লোঁ যে 125 কোৱাৰ লগে লগে 10খন 6 শিডিউলৰ কথা আহে মিজোৰাম মানে মেঘালয় ত্ৰিপুৰা তেওঁলোকৰ কিবা কিবি প্ৰব্লেম আছে আজি আমি দাবী ৰাখিছোঁ 125 নহয় আৰ্টিকল 280 এইটো মোৰ অটনমাছৰ যি মেটাৰ আছে কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিচি বিটিআৰখন মানে সুকীয়াকৈ আগন্তুক ফেব্ৰুৱাৰী মাহত বাজেট ছেশ্যনত সেইটো বিল আনিব লাগে আৰু যি কনষ্টিটিউচনেল যি ষ্টেটাছ বিটিচি চুক্তি আৰু মানে মোৰ অটনমিৰ কথাটো মানে সমাধান কৰিব লাগে বুলি আমি দাবী ৰাখিছোঁ কাৰ্বি আংলঙৰ ST হিলৰ বিষয়ে আমি দাবী ৰাখিছোঁ যে 2003 2020 আজি 2025 দুটা চুক্তিত এইটো সন্নিৱিষ্ট কৰা হৈছিল কি কাৰণত আগবঢ়া নাই 6 জনগোষ্ঠী জনজাতিকৰণ বিষয়টো যি ধৰণে আগবঢ়াইছে এইটো কিয় আগবঢ়াব নোৱাৰে সেই কথাটো আমি প্ৰশ্ন কৰিছোঁ আৰু বড়ো কছাৰী কাউন্সিলৰ মানে পূৰ্ণাংগ মৰ্যাদা গাঁও অন্তৰ্ভুক্ত নিৰ্বাচন অনুষ্ঠিত কৰা স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয় ইয়াৰ লগতে আমাৰ NDBৰ যিখিনি কেছ উইড্ৰ কথা ৰিহেবিলিটেশ্যন এইটো এটা লেভেলত সমাধান হ'ল কিন্তু যি মাটিয়াৰ পৰিয়ালক 5 লাখ টকা যি প্ৰদান কৰিব লাগিছিল আৰু 6 গৰাকী CBI আদালতত ৰঞ্জন দৈমাৰী সহ 6 গৰাকী তেওঁলোকে এতিয়াও মানে জেলত আছে NIA যিসকল জেলত আছিল তেওঁলোকক ৰিহা কৰা হ'ল কিন্তু CBI যিখিনি আছে তেওঁলোকৰ 14 15 16 বছৰৰ কিয় ৰিহা কৰা নাই এই কথাটো আমি প্ৰশ্ন কৰিছোঁ আৰু 1500 কোটি টকাৰ যিখিনি পেকেজ আছিল আন্তঃগাঁথনি উন্নয়ন আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি NIT কৰিব লগা আছিল ট্ৰাইবেল ইউনিভাৰ্চিটি বা নেৰিমছ কৰিব লগা চেণ্টাৰ অফ এক্সেলেঞ্চ উপেন ব্ৰহ্মৰ নামত এইবিলাক আজি তাৰিখত 1500 কোটি টকাৰ পেকেজ অনুষ্ঠান প্ৰতিষ্ঠান কি হৈ আছে আমি জানিব বিচাৰিছোঁ আলোচনা ভালে হৈছে কিন্তু ইয়াত কোনো ফল অহা নাই ফল তেতিয়াহে আহিব যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়া ভাৰত চৰকাৰ অসম চৰকাৰ ক্ষিপ্ৰতাৰে চুক্তি ৰূপায়ণৰ কাৰণে কাম কৰিব আৰু মূল দফাখিনি এতিয়াও আধৰুৱা হৈ আছে ইয়াৰ কাৰণে আমি কৈছোঁ যে অতি শীঘ্ৰেই এই চুক্তিটোৰ দফাসমূহ ৰূপায়ণৰ কাৰণে চৰকাৰে দায়িত্ব সহকাৰে কাম কৰক অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো ৰাইজে বা UBPO NDBয়ে সেইটো ভাবিবলৈ বাধ্য হ'ম যে আমাক চুক্তি কৰাই পেলাই প্ৰতাৰণা কৰিব বিচাৰিছিল নেকি বা প্ৰতাৰণা কৰিলে নেকি আৰু যাৰ কাৰণে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি যাতে বাধ্য নহয় অন্যথা আমি আন্দোলনৰ অবিহনে আমাৰ এক বেলেগ পন্থা নাই শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন হ'ব যেতিয়া চুক্তি সময়মতে ৰূপায়ণ নহয় ইতিমধ্যে কিন্তু কেইবাবাৰ গৃহমন্ত্ৰী আহিছিল বিটিচি এতিয়া অঞ্চলত তেতিয়া কিন্তু কৈছিল চুক্তি বহুতখিনি ৰূপায়ণ হ'ল 50% অধিক কিন্তু কিমান কি পৰ্যায়ত আছে হয় চুক্তি ৰূপায়ণ হৈছে কিছু চুক্তিৰ দফা ৰূপায়ণ হৈছে আমি কোৱা নাই যে চুক্তি একেবাৰে ৰূপায়ণ হোৱা নাই গৃহমন্ত্ৰী ডাঙৰীয়াও জানে কিন্তু আমি বিচাৰিছোঁ যে বিটিচি বিটিআৰৰ মোৰ মানে ফাইনেন্সিয়েল মোৰ অটনমি আৰু গহপুৰলৈকে 60খন যোনটো গাঁও সোমালে অধিক গাঁও কিয় নোসোমাব ইয়াত 60টা সমষ্টি বৃদ্ধি কৰাৰ কথা আছিল ইয়াত মানে এই ছাবজেক্ট ডিপাৰ্টমেণ্ট বঢ়াই দিয়াৰ কথা আছিল সেইখিনিতো এতিয়ালৈকে হোৱা নাই আৰু যেতিয়ালৈকে এইটো নহয় সেই চুক্তিৰ যি মূল আত্মা সেই আত্মাটো আঘাত পাব মূল আত্মাটো ইয়াত সমাধান হোৱাই নাই ইয়াৰ কাৰণেহে আমি কৈছোঁ আৰু ইয়াৰ কাৰণে আমি এতিয়াও দাবী জনাইছোঁ আগন্তুক 2026ত নিৰ্বাচন আহি আছে ইলেকশ্যনৰ আগে আৰু ফেব্ৰুৱাৰী মাহত যি মানে বাজেট ছেশ্যন আছে ইয়াত এই বিলটো পাছ কৰক 125 নহয় আমাক সংবিধান সংশোধন বিধেয়ক লাগে বিটিচিক লৈ বিটিআৰক লৈ কাৰ্বি আংলং ডিমা হাছাও তেওঁলোকেও চুক্তি কৰিছে আমি তিনিওটা 6 শিডিউল সংশোধন হোৱাটো আমি বিচাৰিছোঁ আৰু মোৰ অটনমাছ আমি পোৱাটো বিচাৰিছোঁ আজি আলোচনাত বিটিচি প্ৰশাসনৰ কোনো প্ৰতিনিধি নাছিল বিটিচি প্ৰশাসনৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া আছিল
চাহু ডাঙৰীয়া আৰু লগতে দিল্লীত আমি ভিচি যোগেদি দেখিবলৈ পাইছে যে মানে BTCৰ মানে ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়া আৰু এডিশ্যনেল প্ৰিন্সিপাল ছেক্ৰেটাৰী প্ৰাণজিৎ ৱাৰী ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ। অসম চৰকাৰৰ যিখিনি বিষয়া তাত থাকিব লাগিছিল, মানে SBৰ এজন বিষয়া আছিল আৰু শিক্ষা বিভাগৰ কমিশ্যনাৰ ছেক্ৰেটাৰী আছিল, কিন্তু ৰেভিনিউ ডিপাৰ্টমেণ্ট তাত নাই আৰু আন ডিপাৰ্টমেণ্ট যিবিলাক মূল ডিপাৰ্টমেণ্ট আছিল, আমি এইটো বুজি ল'বলৈ বাধ্য হৈছোঁ যে অসম চৰকাৰৰ পৰা এই যি ৰিভিউ মিটিংটো খুব গুৰুত্ব সহকাৰে লোৱা নাই। সেইটো মানে আমাৰ আক্ষেপ আমি প্ৰকাশ কৰিলোঁ আৰু আমি প্ৰশ্ন কৰিছোঁ যে কি কাৰণত এটেণ্ড নাথাকিল। কিছুমান এটেণ্ড থাকিল, কিন্তু চব লাইন ডিপাৰ্টমেণ্ট থাকিব লাগিছিল, যিসকলে তাত এই চুক্তিৰ লগত ৰূপায়ণৰ ক্ষেত্ৰত জড়িত হৈ আছে। সেই কথাটো আমি আক্ষেপেৰে আমি কৈছোঁ। কোনো মন্ত্ৰীৰ নাথাকিল নাই, এইটো বিষয়া লেভেলৰ ৰিভিউ মিটিং আছিল। ইয়াত মন্ত্ৰী থকাৰ মানে কোনো মানে বাধ্যবাধকতা নাই। বিষয়া উচ্চ পদস্থ বিষয়া পৰ্যায়ত যদি তাত থাকে, তেওঁলোকে স্পষ্ট আকাৰে কোৱাৰ সেইটো যুক্তিটো তেওঁলোকে পালে হয় বা আমি জানিব পাৰিলে হয়, কিন্তু তাত আধৰুৱা হৈ গ'ল। গৃহ সচিব ডাঙৰীয়া, যুটীয়া সচিব, তেওঁ কৈছে যে অসম চৰকাৰে যিসকল বিভাগে তাত নাথাকিল 7 দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক জনাব লাগে যে কি বস্তুটো আগবাঢ়িছে আৰু কোনটো আগবঢ়া নাই। সেই কথাটো তেওঁ উল্লেখ কৰিছে। নাই, এইটো BTC চৰকাৰে কি ধৰণে গুৰুত্ব লৈছে লোৱা নাই এইটো তেওঁলোকৰ কথা। আৰু আমি আজি যি দেখিবলৈ পালোঁ যে ডেপুটি চিফ ডাঙৰীয়া তাত আছিল আৰু এডিশ্যনেল প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া তাত আছিল আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী ভিচিৰ জৰিয়তে কোকৰাঝাৰত আছিল, তেওঁলোকে নিশ্চয় গুৰুত্ব লৈছে আৰু গুৰুত্বটো আমি সকলো দিশত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অকল 1500 কোটি টকা পেকেজটোৰ কাৰণে নহয়, গোটেই দফাটো ৰূপায়ণৰ কাৰণে। কাৰণ ইয়াত কাৰ্বি আংলং ST হিলটো 2003 BLT চুক্তিটো আছিল, 2020 এপছু NDB UBPৰ চুক্তিটো আছে আৰু লগতে BTC BTRত যদি মোৰ ফাইনেন্সিয়েল অট'নমি ডাইৰেক্ট ফাইনেন্স যদি আহে, তো যোনে চৰকাৰ নহওক, যোনে তাত দায়িত্বত নাথাকক, তেওঁলোকে চৰকাৰখন চলাব আৰু তেওঁলোকে অধিক ক্ষমতা পাব। এইটো ক্ষমতা কাৰো ব্যক্তিগত ক্ষমতা নহয়, সেইটো BTC-বাসী ৰাইজৰ 35 লক্ষ জনসাধাৰণৰ ক্ষমতা আৰু অধিকাৰটো পাবলৈ সক্ষম হ'ব। ধন্যবাদ।